Hello students, মই আজি তোমালোকলৈ লৈ আহিছোঁ আজান ফকীৰদেৱৰ জিকিৰ নামৰ কবিতাটো। এতিয়া জিকিৰ কি তোমালোকৰ কিবা আইডিয়া আছেনে? জিকিৰ হৈছে অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ মৌলিক ভাৱচিন্তা প্ৰকাশক কিছু ভক্তিমূলক গীত। এতিয়া এই জিকিৰৰ ৰচক আজান ফকীৰদেৱৰ যিটো কবি পৰিচয় সেইটো অত্যন্ত দৰকাৰী। ইয়াৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন হয় বা তেখেতৰ ওপৰত শ্বৰ্ট নোটো লিখিব আহে। তো আমি প্ৰথমতে আজি কবি পৰিচয়টো পঢ়ি লৈছোঁ। চোৱা, ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মসকলৰ ভিতৰত আজান ফকীৰ অন্যতম। তো আজান ফকীৰ কিয় আহিছিলে? তেখেতে অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছিলে। তেওঁ অসমলৈ আহে কোনোমতে আৰৱ দেশৰ পৰা আৰু কোনোমতে আজমীৰ পৰা। তো তেওঁ ক'ৰ পৰা আহিছিলে কোনো নিৰ্দিষ্ট আমাৰ ধাৰণা নাই। আমাৰ ইয়াতে কোৱা হৈছে যে কোনো লোকে কৈছিলে যে আৰৱ দেশৰ পৰা আহিছিলে আৰু কোনে কৈছিলে আজমীৰৰ পৰা আহিছিলে। আজান ফকীৰৰ অসম আগমনৰ সময় সম্পৰ্কে নানান তথ্য পোৱা যায়। আনুমানিক খ্ৰীষ্টীয় 7ম শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসনকালত অসমলৈ অহা আজান ফকীৰে কম সময়ৰ ভিতৰতে অসমীয়া গীত মাত কথা সুন্দৰকৈ শিকি জিকি আৰু জাৰি ৰচনা কৰে। তো তেখেতে কেতিয়া কোনখিনি সময়ত আমাৰ অসমলৈ ইছলাম ধৰ্মৰ প্ৰচাৰ কৰিবলৈ আহিছিলে সেইটো নদী কোনেও ক'ব নোৱাৰে। তথাপিতো ইয়াতে কৈছে যে অনুমান কৰিছে যে খ্ৰীষ্টীয় 7ম শতিকাত যেতিয়া স্বৰ্গদেৱ গদাধৰ সিংহই ৰাজত্ব কৰি আছিলে সেইখিনি সময়ত তেওঁ অসমলৈ আহিছিলে আৰু তেওঁ অসমলৈ আহি খুব কম সময়ৰ ভিতৰতে অসমীয়া কথা অসমীয়া গীত মাত শিকি লৈ তেওঁ অসমীয়া ভাষাত জিকিৰসমূহ ৰচনা কৰি গৈছিল। তেওঁৰ আচল নামটো হৈছে হজৰত শ্বাহ মিলন। তো এইটো অত্যন্ত দৰকাৰী। তেওঁ হজৰত শ্বাহ মিলন কোন আছিল বুলি প্ৰশ্নটো হ'ব পাৰে, নহ'লে বা আজান ফকীৰৰ আচল নামটো কি? জনশ্ৰুতি মতে আজান ফকীৰে পোনপ্ৰথমতে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নামটো আজান ফকীৰ হয়। এতিয়া চোৱা, ইয়াতে এটা কুৱেশ্যন হ'ব পাৰে যে হজৰত শ্বাহ মিলন কেনেদৰে আজান ফকীৰ হ'ল? তো এইটো কুৱেশ্যনৰ আনচাৰ আমাৰ এনেদৰে হ'ব যে তেওঁ অসমলৈ আহি পোনপ্ৰথমে অসমত বাস কৰা ইছলামধৰ্মী লোকসকলক আজান দি নামাজ পঢ়াবলৈ শিকাইছিল বাবে তেওঁৰ নামটো হৈছে আজান ফকীৰ। আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল, যে তেওঁৰ লাইফটো সংঘাতৰে পৰিপূৰ্ণ আছিল, একেবাৰে ইজি নাছিল। অসমলৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ'ব লগা হৈছিল। য'ত কি হৈছিলে, অসমলৈ যেতিয়া তেখেতে আহিছিলে তেতিয়া সেইখিনি সময়ত ভাবিছিলে যে কিবা বেয়া কামৰ কাৰণে বা অসমখন বিপথে পৰিচালিত কৰিবহে বিচাৰিছিল নেকি, তেনেকুৱা এটা উৰা বাতৰি চলিছিলে। কিন্তু পিছলৈ গম পালে যে তেওঁৰ কোনো তেনেকুৱা ধৰণৰ উদ্দেশ্য নাছিলে, তেওঁ অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈহে আহিছিল। পিছত আহোম ৰজা গদাধৰ সিংহ তেওঁৰ মহাত্মা বুজি পাই দিখৌমুখৰ শৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিছিল। তাতে আজান ফকীৰৰ চকৰি ভকতৰ সৈতে ধৰ্মচৰ্চা আৰম্ভ কৰা আৰু তাতেই চাহাবৰ মৃত্যু হয়। তো তেওঁ যেতিয়া আহি পোনপ্ৰথমতে ইছলাম ধৰ্মৰ প্ৰচাৰ কৰিবলৈ লৈছিল তেতিয়া কোনোৱে ভাবিছিলে যে তেওঁ আমাৰ ধৰ্মটো নিক্ষেপ কৰিব বা নষ্ট কৰিবৰ কাৰণেহে আহিছিলে। তো সেইবিলাক তেওঁলোকৰ সেইখিনি সময়ত মানে এটা ভুল ধাৰণা আছিলে আৰু সেয়েহে ৰজাই তেখেতক শাস্তি দিবলৈ বিচাৰিছিলে। আৰু তেখেতৰ শাস্তি কি আছিলে? আজান ফকীৰৰ চকু দুটা কাঢ়ি নিবলৈ বিচাৰিছিলে। কিন্তু আজান ফকীৰৰ কাণত যেতিয়া সোমালে যে ৰজাই এইটোহে বিচাৰিছিলে, তেওঁৰ চকু দুটা কাঢ়ি নিব বিচাৰিছিলে, তেতিয়া তেওঁ নিজে এনেকুৱা এজন ঈশ্বৰ ভক্ত, এনেকুৱা এজন ঈশ্বৰৰ দূত আছিলে যে তেওঁ নিজে এনেকুৱা দুটা বাতিত মানে খুতৰা দুটাত এনেকে তেওঁৰ চকু দুটা আহক বুলি যেতিয়া তেওঁ ধ্যান কৰিলে, সঁচাকৈ তেওঁৰ চকু দুটা আহি পৰিলে। আৰু তেনেদৰে তেওঁৰ ওপৰত যি ভুল ধাৰণা আছিল সেই ভুল ধাৰণাসমূহ আঁতৰিলে। আৰু তেওঁ যে ধৰ্ম প্ৰচাৰ কৰিবলৈহে আহিছিলে, কোনো বিপথে সমাজখন চলাই নিবলৈ অহা নাছিলে, সেই কথা যেতিয়া ক্লিয়াৰ হ'ল তেতিয়া স্বৰ্গদেউ গদাধৰ সিংহই তেখেতক দিখৌমুখৰ
খৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিছিলে আৰু তাতে তেওঁ চকুৰি ভকতৰ সৈতে ধৰ্ম প্ৰচাৰ কৰিছিলে, ধৰ্ম চৰ্চা কৰিছিলে আৰু সেই দিখৌমুখৰ খৰাগুৰি চাপৰিতে তেওঁৰ মৃত্যু হৈছিল। তাৰপিছত এতিয়া আমি আহিম জিকিৰ কি মই তোমালোকক ক'লোৱে, জিকিৰৰ সুৰৰ সাদৃশ্য কিহৰ লগত আছে এইটো চোৱা। যিবোৰ গীতত সঘনে কৰুণাময় আল্লাহৰ প্ৰতি অনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ পায় তাকে জিকিৰ বুলি কোৱা হয়। মই আগতে জিকিৰ কাক বুলি কয় সেইটো ক'লো। ইয়াতে এনেধৰণৰ দিছে যে যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাহৰ প্ৰতি অনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰা বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ পায় তাকে জিকিৰ বোলে। জিকিৰসমূহ ইছলাম ধৰ্মৰ এইটো এটা কুৱেশ্যন হ'ব পাৰে চোৱা। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ, ইছলাম ধৰ্মৰ মূল কি ভাৱ, কলিমাৰ মহত্ব, তেওঁলোকে যে কলিমা পঢ়ায় সেই কলিমাসমূহৰ মহত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য, যে আমি মানুহসকলে ইহকাল আৰু পৰকালত কিখিনি কৰিবলগীয়া কাম থাকে তাৰ ওপৰতো দিয়া হৈছে। জীৱনৰ ক্ষণস্থায়িতা, ব্যৱহাৰিক জীৱনৰ নানা উপদয়ৰ কথা, আমাৰ জীৱন যে ক্ষণভংগুৰ খন্তেকীয়া সেই কথাও জিকিৰসমূহৰ দ্বাৰা উল্লেখ কৰিছে। আৰু আমি কি কাম কৰিলে জীৱনটো আমাৰ সুপথে পৰিচালিত হ'ব সেই কথাও ইয়াতে দিয়া হৈছে। জিকিৰৰ দৰে জাৰি গীতসমূহ অসমীয়া ইছলাম সমাজত বহুলভাৱে প্ৰচলিত। এতিয়া জিকিৰ কি আমি গম পালোঁ, এতিয়া জাৰি কি এইটোও যদি কুৱেশ্যন হয়, জাৰিও হৈছে অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্ম তত্ত্ব আদৰ্শৰে ৰচিত ভক্তিমূলক গীতি। এতিয়া চোৱা, শংকৰদেৱৰ দ্বাৰা প্ৰচলিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ এই জিকিৰসমূহত পৰিছিল বুলি কোৱা হৈছে। উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত, যেনে টোকাৰী গীত, দেহ বিচাৰৰ গীত ইত্যাদিৰ সৈতে সুৰৰ জিকিৰ আৰু জাৰি গীতৰ সাদৃশ্য আছে। এইটো এটা ইম্পৰ্টেণ্ট হয় যে জিকিৰ আৰু জাৰি গীতবিলাকৰ সুৰৰ সাদৃশ্য কিহৰ লগত আছে, যে উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীতসমূহ কি বুলি কৈছে, টোকাৰী গীত, দেহ বিচাৰৰ গীত ইত্যাদিসমূহৰ লগত জিকিৰৰ সুৰৰ সাদৃশ্য আছে। মানে জিকিৰটো কেনেকুৱা ধৰণৰ সুৰত গায়, এই উজনি অসমৰ বিভিন্ন লোকগীতসমূহৰ সুৰতে গোৱা হয়। আৰু অসমীয়া গীতি সাহিত্য ইতিহাসত জিকিৰ আৰু জাৰি গীতসমূহত নজহা নপমা এক সম্পদ। যে গীতি সাহিত্য, সেই গীতি সাহিত্যৰ এক অতুলনীয়, যে নজহা নপমা, কেতিয়াও ইয়াৰ ধ্বংস নহয়, ই নিশ্চিহ্ন হৈ নাযায়, ই সদায় বৰ্তি থাকে, নজহা নপমা সম্পদ বুলি জিকিৰ আৰু জাৰিসমূহক কোৱা হৈছে। এতিয়া আমি মেইন পাঠটো লৈ আহিছোঁ, মেইন কবিতাটো লৈ আহিছোঁ। প্ৰথমতে চোৱা, ঘোষাটো কি দিয়া হৈছে, ৰহমৰ গিৰিহত তুমি আল্লাহ চাহাবৈ যদি কৰা দৰিয়াৰ পাৰ। ৰহম মানে কি হৈছে, দয়া। আৰু ৰহমৰ গিৰি কোন হ'ব পাৰে বাৰু? ৰহমৰ গিৰি হৈছে ঈশ্বৰ বা আল্লাহ। তুমি আল্লাহ চাহাবৈ যদি কৰা দৰিয়াৰ পাৰ, যে আমাৰ এই দৰিয়া স্বৰূপ জীৱনটো তুমি পাৰ কৰা, সঠিক দিশেৰে পাৰ কৰা। দৰিয়া মানে হৈছে সাগৰ বা নদী। যে ৰহমৰ গিৰি হে ঈশ্বৰ বা আল্লাহ, তুমি আমাক এই দৰিয়া পাৰ কৰা। তাৰপিছত দিছে চোৱা, চিনটো হেৰা মূৰ মন আল্লাহৰ নামত, ভজু হেৰা মূৰ মন গুৰুৰ পাৱত। যে কবি আজান ফকীৰদেৱে কৈছে যে মই মোৰ মনটো আল্লাহৰ নামতে উৎসৰ্গিত কৰিছোঁ। ভজু হেৰা মূৰ মন গুৰুৰ পাৱত, আৰু মই এতিয়া গুৰুকে চিন্তা কৰিছোঁ, গুৰুৰ পাৱত মই নিজৰ মনটো ভজু কৰিছোঁ। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। যে যিদৰে পানীয়ে আনৰ পিয়াহ দূৰ কৰে আৰু অগ্নিয়ে আনৰ জাৰ দূৰ কৰে, কিন্তু দুয়োৱে, পানী আৰু অগ্নি দুয়োৱে নিজৰ মাজত অন্তৰ্নিহিত হৈ থকা গুণটো বুজি নাপায়, পানীয়ে পিয়াহত আৰু অগ্নিয়ে জাৰত মৰে বুলি কোৱা হৈছে। খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত, খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মক্কাৰ দুৱাৰত বান্ধা মাৰিলে সঞ্চাৰ, মক্কাৰ দুৱাৰত চাহাবজীৱই মাৰে তালি, যেন হালে হলৰ লগত দৰিকাৰ ঢকালি। এতিয়া প্ৰথমখিনি কি ক'লে, যে পানী আৰু অগ্নিয়ে নিজৰ মাজত অন্তৰ্নিহিত হৈ থকা গুণসমূহ বুজি নাপায়, পানী আৰু অগ্নিয়ে জাৰত আৰু পিয়াহত মৰে বুলি কৈছে। ঠিক সেইদৰে প্ৰত্যেকজন
সৎ লোকৰ অন্তৰতে প্ৰত্যেকজন বিশ্বাসী লোকৰ মুমিন মানে হৈছে বিশ্বাসী মুছলমান এতিয়া প্ৰত্যেকজন সৎ ব্যক্তিৰ আঁৰতে যে ঈশ্বৰ নিহিত হৈ থাকে সেই কথা অনুমান কৰিব নোৱাৰি প্ৰত্যেকজন সৎ লোকৰ লগতে যে ঈশ্বৰ থাকে সেই কথা ধৰিব নোৱাৰি ঈশ্বৰ বা আল্লাহক বিচাৰি কি কৰে মক্কাৰ দুৱাৰত ভিৰ কৰে বুলি কৈছে মক্কাৰ মুখুদাৰ ওচৰত লুকাই আছে নকৰা বিচাৰ মক্কাৰ দুৱাৰত বান্ধা মাৰিলে সঞ্চাৰ যে ঈশ্বৰ বা আল্লাহ নিজৰ লগতে অন্তৰ্নিহিত হৈ আছে সেই কথাটো ধৰিব নোৱাৰি গৈছে মক্কাৰ দুৱাৰত মানুহে ভিৰ কৰে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেন হালে হলৰ লগত দৰিকাৰ টপালে যে ইয়াতে কোৱা হৈছে হাল আৰু শোল দুবিধ ডাঙৰ মাছৰ কথা উল্লেখ কৰা হৈছে আৰু দৰিকা বোলা এটা সৰু মাছৰ কথা উল্লেখ কৰা হৈছে হাল আৰু শোল হৈছে ডাঙৰ মাছ ইহঁতে আহাৰ বিচাৰি পানীৰ গভীৰতম তললৈ যায় আৰু দৰিকা হৈছে এটা ক্ষুদ্ৰ মাছ সৰু মাছ সেই মাছে হাল আৰু শোলক দেখা পায় সিহঁতৰ পিছে পিছে টপালি মেলে কিন্তু কি হৈছে যে হাল আৰু শোলৰ পিছে পিছে দৰিকা মাছ যোৱাটো অৰ্থহীন ঠিক সেইদৰে আমাৰ মনত যদি ভক্তি নাথাকে ঈশ্বৰ বা আল্লাহক বিচাৰি আমি মছজিদৰ দুৱাৰে দুৱাৰে ভিৰ কৰাটো যে অৰ্থহীন ইয়াতে তাকে ক'বলৈ বিচাৰিছে মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে গাত তাত ইয়াতে কি কৈছে চোৱা মক্কা হৈছে ইছলাম ধৰ্মী লোকসকলৰ এখন পবিত্ৰ স্থান তাতে আকৌ ত্ৰিবেণী সংগম বুলি কৈছে চোৱা ত্ৰিবেণীৰ ঘাট মানে য'ত পবিত্ৰ গংগা যমুনা আৰু সৰস্বতী নদীৰ মিলন হৈছে যে এনেই মক্কাখন পবিত্ৰ তাতে আকৌ তিনিখন ডাঙৰ ডাঙৰ নদীৰ সংগমস্থল হৈ পেলাই আৰু পবিত্ৰ কৰিছে তেনেহেন এখন পবিত্ৰ ঠাইলৈ গৈও মনত ভক্তিভাৱ নথকা বাবে কি হৈছে মানুহে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিব নোৱাৰে আসমানৰ এতিয়া ইয়ালৈকে আল্লাহৰ মহত্বৰ প্ৰকাশ আমাৰ হৈ গ'ল ছেকেণ্ড টপিকটো দিছে যে আমাৰ স্থিতি কি আমি কি কৰিব লাগে আৰু আমি কি কৰা উচিত তাকে ক'বলৈ বিচাৰে আমাৰ স্থিতি কি আমি কোন হয় আমি কি কৰিব লাগে তলৰ লাইনকেইটা তাকে প্ৰকাশ পাব এটা আসমানৰ কুতুব তৰা আদমৰ জাত আমাৰ কি আমি কি হয় আমাৰ স্থিতি হৈছে আমি আসমানৰ কুতুব তৰা আদমৰ জাত সজাত মইনা আছে ঘনাই লগাই মাত সজাৰ মইনাটি অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে বিৰিতি দেওমাৰি পাৰ হৈ জীৱই আছে চাই চোৱা চোৱা জীৱসকল ভেলৰ বিলাই তো কি কৈছে ইয়াতে সজাৰূপী আমাৰ মানৱ দেহটোৰ কথা কৈছে আৰু মইনা চৰাইৰূপী আমাৰ আত্মাটোৰ কথা কৈছে যে আমাৰ যেতিয়ালৈকে সজাৰূপী মানে আমাৰ দেহটোত আত্মাটো থাকে তেতিয়ালৈকেহে আমাৰ সকলো মই মোৰ মনোভাৱ থাকে আৰু যেতিয়াই আমাৰ এই দেহৰ পৰা আত্মাটো ওলাই যায় তেতিয়াই লগে লগ সকলো মাটিৰ লগত নিচিহ্ন হৈ যায় সকলো মাটিৰ লগত মিলি যায় যিদৰে মইনা চৰাইটো যেতিয়ালৈকে আমি সজাত থাকে তেতিয়ালৈকেহে তাৰ পৰা আমি সুন্দৰ মাত কথা শুনিব পাৰোঁ যি সজাৰ পৰা ওলাই লৰ মাৰে সেই মইনা চৰাইজনীক আমি আগৰ দৰে তেওঁৰ মাত কথা সুন্দৰ মাত কথা শুনিব নাপাওঁ কিয়নো তেওঁ ওলাই লৰ মাৰিলে যেতিয়ালৈকে আমি বান্ধি থৈ দিছিলোঁ তেতিয়া আমি যি ইচ্ছা আমি তাকে কৰিব পাৰিছিলোঁ তেওঁক খোৱাবলৈ আমাৰ নিজৰ পচন্দমতে খোৱাবলৈ পাৰিছিলোঁ তেওঁৰ মাত কথা শুনিবলৈ পাৰিছিলোঁ আৰু ঠিক সেইদৰে আমাৰ দেহৰ পৰা যিদৰে আমাৰ সজাৰূপী দেহটোৰ পৰা আত্মাৰূপী যেতিয়া মইনাৰূপী আত্মাটো ওলাই যাব তেতিয়াই আমাৰ এই দেহটো কোনো অৰ্থহীন হৈ পৰি ৰয় আৰু তেতিয়াই কি হয় আমাৰ চাৰিওফালে আমাৰ আত্মীয় কুটুমবিলাকে আহি আমাৰ সেইখিনি সময়তে আমি যদি গোটেই জীৱনত ভাল কাম কৰিলোঁ তেনেহ'লে আমাৰ ভাল গুণ গাব আৰু যদি আমি আমাৰ জীৱনত গোটেই জীৱনটো মই মোৰ বুলি ভাবতেই থাকিলোঁ তেনেহ'লে নিশ্চয় আমাৰ বেয়া গুণেই গাব সেইখিনিয়ে আছিলে যে আমি কি কৰা উচিত আমি এই ক্ষণভংগুৰ জীৱনটোত অকল আমাৰ নিজৰ কথা চিন্তা নকৰি সমূহীয়াভাৱে চিন্তা কৰিব লাগে আৰু জীৱনটোত আমি ভাল কামেৰে পাৰ কৰিব লাগে সেইখিনিয়ে মই ইয়াতে কোৱা হৈছে এইখিনিয়ে ইয়াৰ কবিতাটোৰ আছিলে মূল কথা আৰু ইয়াত যদি কিবা থাকিল তোমালোকে কমেণ্টত জনাবা মই আকৌ বুজাই দিম আৰু ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন আনচাৰ্ছখিনি যিখিনি কুৱেশ্যন আনচাৰ্ছ আছে সেইখিনিও একেবাৰে ইজি আৰু যদি তোমালোকক ব্যাখ্যাকেইটা আছে ব্যাখ্যাকেইটা যিহেতু দীঘল হয় তোমালোকক এনেকৈ এটা ভিডিঅ'তে মোৰ দিবলৈ দিগদাৰ হয়
আৰু যদি তোমালোকক লাগে তোমালোকে মোক কমেণ্টত জনাই দিবা, মই কৈ দিম। নেক্সট ইয়াতে যিখিনি চমু প্ৰশ্ন উত্তৰ আছে জিকিৰৰ ৰচক কোন সেইখিনি তোমালোকে পাৰিবা। আজান ফকীৰ হয়। জিকিৰসমূহক কিহৰ লগত তুলনা কৰা হৈছে? হিন্দুসকলৰ স্তুতিগীতৰ লগত তুলনা কৰা হৈছে। তাৰপিছত জিকিৰ শব্দটো কি শব্দৰ পৰা ওলোৱা হৈছে? আৰবী যি শব্দৰ পৰা ওলোৱা হৈছে। তাৰপিছত তলৰ শব্দবোৰৰ অৰ্থ লিখা। অৰ্থবোৰ ধুনীয়াকৈ ইয়াতে দিয়াই আছে, এই অৰ্থখিনি ইয়াৰ পৰা চাব পাৰিবা। নেক্সট মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেন হালে ফলৰ লগত দৰিকাৰ টপালি। ইয়াত অন্তৰ্নিহিত ভাৱটি কৈছে। ইয়াত অন্তৰ্নিহিত ভাৱটো কি আছে চোৱা। মক্কাৰ দুৱাৰত জীৱই মাৰে তালি যেন হালে ফলৰ লগত দৰিকাৰ টপালি। যে মক্কা হৈছে এখন ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ স্থান। তাত এনেই ঠাইখন পবিত্ৰ, তাতে আকৌ কি হৈছে ত্ৰিবেণী সংগম হৈছে। এটা তেনেকুৱা এখন ঠাইত গৈও মানুহৰ মনত মায়া মোহে আগুৰি থকাৰ বাবে তেওঁলোকে কি হৈছে ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিব নোৱাৰে। ইয়াতে কৈছে যে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেন হালে ফলৰ লগত দৰিকাৰ টপালে। যে যিদৰে শাল আৰু শ'ল মাছৰ পিছে পিছে আহাৰ বিচাৰি দৰিকা পাছে টপালি মাৰে, মাৰাটো অনৰ্থক। ঠিক সেইদৰে ঈশ্বৰ বা আল্লাহক বিচাৰি আমি মন্দিৰ মছজিদে ঘূৰি ফুৰাটো অৰ্থহীন। সেই কথাখিনিকে ইয়াতে ক'ব বিচাৰিছে, তোমালোকে লিখিবা। আৰু যদি কিবা প্ৰব্লেম হয় তোমালোকে কমেণ্টত জনাবা, মই এইখিনি কৰাই দিম। অন্য এটা ভিডিঅ'ত মই এইখিনি লৈ আহিম। থেংক ইউ।